সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, ৰাতিপুৱা 6:48 চলি থাকিব। তাৰ পাছত অষ্টমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 10:47 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:03 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ হ'ব, বাঘৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:47 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, হৰিণৰ অস্থি আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব, কিন্তু দিনৰ 10:47 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:01 পৰা 2:26 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:23 পৰা 12:48 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান শৰীৰৰ যত্ন ৰাখি বিশেষকৈ শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ স্বাস্থ্য পাতি সুস্থ সবল হৈ থাকিব। লগতে যদি পূৰ্বতে আপুনি ক'ৰবাত নভবা নিচিন্তাকৈ ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আজি কিবা খবৰ আপুনি লাভ কৰিব। লগতে আজি পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত কিবা খবৰে আজি আনন্দৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে ঘৰৰ কিবা কামৰে হওক নতুবা অন্য কিবা প্ৰেছাৰে অকণমান খঙাল কৰি তোলাও দেখা যাব। বিশেষকৈ ঘৰুৱা দায়িত্বই অকণমান খং ৰাগ আজি দিনটোত বৃদ্ধি কৰিব পাৰে। সেই ব্যক্তিসকলে আজি ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়খিনিও আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। লগতে পাবলগীয়া ধন প্ৰাপ্তি আৰু হ'বলগীয়া কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। শিক্ষা দীক্ষাত আজি মনৰ আশাবোৰ পূৰণ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ লগে লগে আপোনাৰ উৎসাহ উদ্দীপনা আজি দুগুণ বৃদ্ধি পাব। কিন্তু ঘৰত পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। হয়তো খৰচ অকণমান কৰিবলগীয়াও হ'ব পাৰে।
আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত আজি কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে হয়তো ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি অন্য ব্যক্তি আপোনাৰ ওচৰলৈ উপদেশ বিচাৰি অহাও দেখা যাব, কিন্তু আপোনাৰ কিবা কথাই হয়তো আনক সিমান সন্তুষ্টি নিদিব, কাৰণ আপুনি যি ক'ব সেই হয়তো কথাবোৰ অন্য ব্যক্তিয়ে সিমান মানি চলিব নিবিচাৰিব পাৰে। কিন্তু এওঁলোকৰ স্বাস্থ্য পাতিত সবলতা আহিব আৰু বিশেষকৈ সৌন্দৰ্য বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। কিন্তু বৈবাহিক সম্বন্ধত মধুৰতা আহিব। আজি বিগত দিনৰ স্মৃতিবোৰে আজি অকণমান ৰোমান্টিক কৰি তোলাও দেখা যাব। ঘৰত আজি নতুন কিবা কামৰ শুভাৰম্ভ হোৱাও দেখা যাব। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত, ঘৰুৱা ক্ষেত্ৰত আজি কিবা শুভ কামৰ আৰম্ভণি হ'ব। শিক্ষা দীক্ষাত অকণমান কমকৈ মন বহিব, বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আজি দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব। গতিকে আজৰি সময়তো এওঁলোকক কিবা নহয় কিবা ক্ষেত্ৰত কিবা কামত ব্যস্ত থকা দেখা যাব। আজি ধন ক'ৰবাত ইনভেষ্ট কৰিলেও সেই ইনভেষ্ট কৰা ধনে আপোনাক আজি বিশেষ লাভ দিব। গতিকে খৰচ কৰি এওঁলোকে খৰচ কৰা যেন অনুভৱ কৰা দেখা নাযায়। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক হৈ পৰিব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। বিগত দিনত যদিও অকণমান চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰো আপোনাৰ নোহোৱা হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ হয়তো কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। যিকোনো নতুন পৰিকল্পনা, নতুন চিন্তাধাৰা আৰম্ভ কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক, কাৰণ সকলো কামত নতুনত্ব অনাটো আজিৰ বাবে বিশেষ প্ৰয়োজনীয়, যিটো কৰিলে আপোনাৰ দিনটোত অগ্ৰগতি আৰু আগবাঢ়ি যোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। এওঁলোকে আজি হাঁহিমুখে সকলো সমস্যাও সমাধান কৰিব পাৰিব, কাৰণ অন্য ব্যক্তিয়ে কৰিব নোৱাৰা কাম বনবোৰো এওঁলোকে সোনকালে আজি সহজতে কৰি তোলা দেখা যাব। বাকী শিক্ষাত কিছু জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে যেনেদৰে কয় আপুনি হয়তো তেনেদৰে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি অকণমান সোনকালে আৱেগিক হৈ পৰা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে সোনকালে আৱেগত সিদ্ধান্ত লোৱাও দেখা যাব। পৰিয়ালৰ কোনোবা সদস্যৰ বাবেই হয়তো আপুনি ধন খৰচ কৰিবলগীয়াও আজি হ'ব পাৰে। আজি কিন্তু আপোনাৰ কাম বন কৰাৰ ক্ষেত্ৰত ঘৰৰ কোনো সৰু ব্যক্তি আপোনাক সহায় সহযোগিতা কৰিব। গতিকে ঘৰৰ কাম বন কৰাৰ বাবে আপুনি নিজতকৈ সৰু ব্যক্তিৰ সহায় নিশ্চয় লাভ কৰিব। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আপুনি মনে বিচৰা ধৰণৰ হয়তো আজি জীৱনসংগীও লাভ কৰিব পাৰে। গতিকে প্ৰেম সম্বন্ধ আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো অতি শুভ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে আজি মানি চলিব। গতিকে কৰ্মত আপোনাৰ প্ৰভুত্বতা আজি থাকিব, যাৰ বাবে আপুনি কোৱা ধৰণে কাম বনবোৰ হৈ উঠা দেখা যাব। লগতে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ হয়তো উভতি আহিবলগীয়াও হ'ব পাৰে। বিবাহিতসকলৰ আজি ঘৰৰ পৰা বাহিৰত যদি আপোনাৰ কোনো সম্বন্ধীয় ব্যক্তি আছে, বিশেষকৈ আলহী নতুবা সম্বন্ধীয় ব্যক্তিৰ পৰা আজি কিবা খবৰ আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আনৰ কথামতে পঢ়া শুনা হয়তো কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ কথামতে পঢ়া শুনা কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দেহৰ কোনোবা অংশত অকণমান সৰু সুৰা বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু আপুনি কৰা কাম, আপুনি কৰা কষ্টৰ ফলাফলবোৰ নিশ্চয় লাভ কৰিব, গতিকে কষ্ট কৰি যাওক, নিশ্চয় আজিৰ দিনটোত তাৰ ফলাফল লাভ কৰিব আৰু ধন টকা পইচাৰ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়ত ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিবাহিত হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি দিনটোৰ ভিতৰত সৌভাগ্য লাভ কৰিব। লগতে যি কাম কৰিম বুলি আপুনি এবাৰ ভাবে সেই কাম বনবোৰ আপুনি আজি কৰিহে এৰা দেখা যাব, গতিকে দৃঢ় ইচ্ছা শক্তি, দৃঢ় সংকল্প এওঁলোকৰ আজিৰ ভিতৰত অহা দেখা যাব। কিন্তু প্ৰিয়জনে সোনকালে আপোনাৰ ওপৰত খং কৰিব পাৰে, গতিকে অকণমান সম্বন্ধৰ ওপৰতো গুৰুত্ব ৰাখিব। আজি টেকনিকেল ক্ষেত্ৰৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আপোনাৰ প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ এই ৰাশি ব্যক্তিসকলক টেকনিকেল ক্ষেত্ৰত যদি আজি অংশগ্ৰহণ কৰে, তেতিয়াহ'লে অনাগত দিনত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আজি কৰ্মত একাগ্ৰতা বাঢ়িব আৰু যিকোনো কাম এওঁলোকে খুব দায়িত্ব লৈ আৰু কষ্ট কৰি কৰা দেখা যাব, গতিকে সকলো কামত আজি এওঁলোকে নিষ্ঠা সহকাৰে কাম বনবোৰ কৰা দেখা যাব আৰু গোপন প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। কিন্তু বৈবাহিক ক্ষেত্ৰত সৰু কথাই মতভেদো আনিব পাৰে, গতিকে কাজিয়া পেচাল তেনে ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থাকিব। বাকী কিন্তু সকলো দিশত শুভ আৰু মংগলময় হৈ পৰিব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ বিগত দিনত সমাধান হোৱা সমস্যাই আজি অকণমান পুনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে বিগত দিনত সমস্যা যি চলি আছিল সেই সমস্যাসমূহৰ পৰা কিছু অকণমান দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব। কিন্তু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি শুভদায়ক, কাৰণ তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব, বিবাহৰ প্ৰস্তাৱ অহাৰ আজি সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি আপুনি অৱশ্যে ধন কিছু খৰচ কৰিব লাগিব, ক'ৰবাত নহয় ক'ৰবাত দিনটো আজি খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা চিনাকি ব্যক্তিৰ সৈতে তেওঁলোকে নিজৰ মনৰ কথা, মনৰ ভাৱ আদান প্ৰদান কৰা দেখা যাব। লগতে পজিটিভ কামে আপোনাক আজি শুভ সংবাদ দিব, গতিকে পজিটিভ কামত আপুনি যিমান জড়িত হৈ থাকিব, ভাল কামৰ সৈতে যিমান জড়িত হৈ থাকিব, সিমানেই আপোনাৰ দিনটোত আগবাঢ়ি যোৱা শুভ খবৰ অহাৰ সম্ভাৱনাও যথেষ্ট আছে। আপুনি কৰা কাম বনবোৰৰ অৱশ্যে আজি প্ৰশংসা লাভ কৰিব, গতিকে যি কামেই নকৰক কিয় ভাল কাম কৰি যোৱাৰ চেষ্টা কৰক। সেই কামত আজি আনৰ প্ৰশংসাই আপোনাক আজি অনুপ্ৰেৰণা দিয়াও দেখা যাব। কিন্তু দিনটো আপুনি বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব, গতিকে ব্যস্ততাপূৰ্ণভাৱেই দিনটো আপোনাৰ আজি পাৰ হ'ব। আজৰি সময়ত তেওঁলোকে কিবা পজিটিভ কামত কিছু সময় পাৰ কৰা দেখা যাব, গতিকে অকণমান সময়ো এওঁলোকে আজি অবাবত ব্যয় কৰিব নিবিচাৰে, কিবা নহয় কিবা ক্ষেত্ৰত আজি ব্যস্ত থকা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ, কাৰণ বিবাহত আজি সম্বন্ধত মধুৰতা আহিব, নতুন শিক্ষা গ্ৰহণ কৰাৰ আজি আপুনি সৌভাগ্য লাভ কৰিব, গতিকে নতুন শিক্ষা প্ৰাপ্তিৰ আজি যোগ বিদ্যাৰ্থীসকলৰ দেখা পোৱা গৈছে। মনত আজি সোনকালে কাম বনবোৰ কৰাৰ ইচ্ছা যাব, গতিকে অকণমান পলম হ'লে, যিকোনো ক্ষেত্ৰত অকণমান পলম হ'লেই ধৈৰ্যৰ পৰিমাণো আপোনাৰ অকণমান কমিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো আজি শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি ক্ৰয় বিক্ৰয়ৰ বাবে দিনটো অতি শুভদায়ক। গতিকে আপুনি যদি কিবা ক্ৰয় বিক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনাৰ ধন প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। লগতে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি কৰা কাম আপোনাৰ ক্ষমতা দক্ষতাৰ বাবে আজি আনক আপুনি প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ পিনে আজি সকলো ব্যক্তি আকৰ্ষিত হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান চঞ্চলতা আহিব। গতিকে প্ৰেমত কিছু হয়তো আজি সাল সলনি হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। এওঁলোকৰ আচাৰ ব্যৱহাৰ আজি খুব নম্ৰ ভদ্ৰ হোৱা দেখা যাব। লগতে কিন্তু যি ঠাইত আপুনি কথা ক'ব নালাগে তেনে ঠাইত কথা কোৱাৰ পৰা দূৰত থাকিব। কাৰণ আপুনি এনে কোনো ঠাইত হয়তো কথা ক'ব পাৰে যি কথাই আপোনাক আজি হয়তো কোনো ব্যক্তিৰ লগত অকণমান সম্বন্ধত দূৰত্ব আনিব পাৰে। গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত গুৰুত্ব ৰখাটো ভাল হ'ব। আজৰি সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো ব্যস্ত থকা এওঁলোকক দেখা যাব, যাৰ বাবে কৰিবলগীয়া কাম কিছু পিছ পৰি ৰোৱাৰ সম্ভাৱনা আছে। জীৱনসংগী আপোনাক আজি যদিও কিবা কথাত খং কৰিব তথাপি সম্বন্ধত এওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। সম্বন্ধত আজি সুদৃঢ়তা থকাই দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজক কিছু আজি উৎসাহী কৰিবলৈ আনৰ পৰা অনুপ্ৰেৰণা লোৱাটো ভাল হ'ব। বিশেষকৈ গুৰুতুল্য ব্যক্তিৰ পৰা আজি যদি আপুনি কিছু পজিটিভ জ্ঞান লয় তেতিয়াহ'লে সেই জ্ঞানে আপোনাক আজি কিছু অনুপ্ৰেৰণা দিব আৰু যাৰ বাবে আপুনি সেই জ্ঞানে আপোনাক আজি আগবাঢ়ি যোৱাত সহায় কৰিব। অৱশ্যে মাতৃৰ মৰম চেনেহ দিনটোত আপুনি আজি বিশেষভাৱে লাভ কৰিব। শিক্ষাত যদিও অকণমান কমকৈ মন বহিব, কিন্তু যিখিনি সময় পঢ়িব সেইখিনি সময়ত তেওঁলোকে সকলো কথা আয়ত্ব কৰি লোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক আজি নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আকস্মিক খং বৃদ্ধি পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি হয়তো কোনো বিশেষকৈ বন্ধু বান্ধৱী আপোনাৰ পৰা কিবা কথা লুকুৱাব পাৰে। গতিকে সকলোকে সোনকালে বিশ্বাস কৰি নল'ব। পাৰিবাৰিক ক্ষেত্ৰত উত্তৰদায়িত্ব আপোনাৰ আজি বৃদ্ধি পাব। পৰিয়ালৰ দায়িত্ব লৈ কাম বন কৰিবলগীয়া আজি হোৱা দেখা যাব, যাৰ বাবে অকণমান আপোনাৰ চিন্তাও বাঢ়িব। কামৰ বোজা অকণমান বৃদ্ধি পাব। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি খুব ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি ব্যৱসায় বাণিজ্যত নতুন ব্যৱসায় আৰম্ভ কৰাটো বিশেষ শুভদায়ক। কিন্তু যাৰ সৈতে লগ হৈ আপুনি ব্যৱসায় কৰে সেই ব্যক্তিগৰাকীক অকণমান ভালদৰে আপুনি জানি লোৱাটো ভাল হ'ব। আজি যিকোনো কথা বা নতুবা প্ৰতিশ্ৰুতি দিয়াৰ পূৰ্বতে আপুনি ভাবি ল'ব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো আপুনি সময়ত ৰাখিবলৈ সক্ষম নহ'ব পাৰে কিবা কাৰণবশতঃ। গতিকে গুৰুত্ব ৰখা সেই ক্ষেত্ৰত প্ৰয়োজন আছে। আজি যাত্ৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত দিনটো আজি সৰু হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। আজি মনোৰঞ্জনত আপোনাৰ খৰচ অকণমান বাঢ়িব। লগতে মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ বেছি সময় আজি অতিবাহিত হোৱাও দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি ভাল উপহাৰ নতুবা কিবা ভাল খবৰ দিয়াও পৰিলক্ষিত হ'ব। আজি বিদ্যাত একাগ্ৰতা অকণমান কমিব, কিন্তু কম সময়ত তেওঁলোকে বহু কথা আয়ত্ব আজি কৰিব পাৰিব বিদ্যাৰ্থীসকলে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। লগতে আজি নিজতকৈ এওঁলোকে বন্ধুক বেছি গুৰুত্ব দিয়া দেখা যাব, কিন্তু অকণমান গুৰুত্ব ৰাখিব। প্ৰিয়জনে আপোনাৰ ওপৰত আজি খুব বিশ্বাস কৰিব। গতিকে প্ৰিয়জনৰ বিশ্বাস আপুনি ৰক্ষা কৰাৰ চেষ্টা কৰিব। আজি যাত্ৰা কৰাটো আপোনাৰ বাবে খুব শুভদায়ক, কিয়নো যাত্ৰা কৰিলে আপুনি কিবা নহয় কিবা ক্ষেত্ৰত লাভান্বিত
হ'ব পাৰিব। বিশেষকৈ ব্যৱসায়ীসকলে যাত্ৰা কৰিলে আজি ব্যৱসায়ত লাভৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। লগতে পুৰণা বেমাৰ আজাৰৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যত অকণমান আপুনি বেমাৰৰ পৰা সকাহ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগী আপোনাৰ আজি অপেক্ষা কৰি থাকিব, গতিকে আজি প্ৰিয়জনে আপোনাক বিশেষ গুৰুত্ব দিয়াও দেখা যাব। কিন্তু আজি ঘৰৰ কোনোবা সদস্যই আপোনাৰ কিছু হয়তো আপত্তি কৰি থাকিব, কাৰণ প্ৰিয়জনৰ লগতে ঘৰৰ সদস্যসকলৰো আপুনি আজি আপত্তি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। মনত আজি নতুন চিন্তাৰ উদয় হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা অন্য ব্যক্তিৰ কিবা কথাই হয়তো অকস্মাত খঙৰ মাত্ৰাও দিনটোত বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এই ধনুৰাশিৰ ব্যক্তিসকলে আজি কৰি আনক দেখুওৱা দেখা যাব। অৱশ্যে আনক দেখুৱাবলৈ এওঁলোকে আজি কিছু নিজক আগবঢ়াই লৈ যোৱা দেখা যাব, গতিকে আনক দেখুৱাব বিচৰা সকলো ক্ষেত্ৰত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। অইন দিনৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলক আজি সাহসিক হৈ পৰা দেখা যাব। লগতে সকলো কাম কম সময়ৰ ভিতৰত কৰাৰ এক প্ৰতিভা এওঁলোকৰ ভিতৰত আজি আহিব, যাৰ বাবে খুব কম সময়ৰ ভিতৰত তেওঁলোকে কাম বনবোৰ শেষ কৰা দেখা যাব। অৱশ্যে অদৰকাৰী ক্ষেত্ৰত আজি আপোনাৰ ধন খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। যি ক্ষেত্ৰত আপুনি ধন খৰচ কৰিব নালাগে তেনে ক্ষেত্ৰতো আপোনাৰ হয়তো আজি ধন খৰচ হ'ব পাৰে। কিন্তু বন্ধু আজি সকলো সময়ত আপোনাৰ ওচৰত থাকিব, গতিকে প্ৰিয় বন্ধুৰ পৰা আজি আপুনি সকলো কামত সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। কিন্তু আপোনাৰ খং ৰাগো আজি অকণমান থাকিব পাৰে, যাৰ বাবে সম্বন্ধত প্ৰিয়জনৰ সৈতে হয়তো অকণমান দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি নেতৃত্ব ল'ব পাৰিব, গতিকে সকলো ব্যক্তিৰ ভিতৰত এই আজি মকৰ ৰাশিৰ ব্যক্তিসকলে নেতৃত্ব লোৱা দেখা যাব। অন্য ব্যক্তিয়ে বিশেষকৈ ঘৰৰ কোনো সদস্যই আজি আপোনাৰ কিবা হয়তো সমস্যা আপোনাৰ সন্মুখত ৰখা দেখা যাব। বিশেষকৈ আপোনাৰ সৈতে আজি কোনোবা ব্যক্তিয়ে সমস্যাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজৰি সময়ত তেওঁলোকে মন পচন্দৰ কাম বন কৰাও দেখা যাব, গতিকে আজি দিনটো কৰ্মৰ ফালৰ পৰা খুব শুভভাৱেই পাৰ হ'ব। মান সন্মান প্ৰতিষ্ঠাত আজি এওঁলোকৰ বৃদ্ধি পাব। বিশেষকৈ মান সন্মান বৃদ্ধিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। বাকী শিক্ষাত আজি অকণমান কমকৈ মন বহিব, কাৰণ চঞ্চলতাৰ পৰিমাণ আজি শিক্ষা ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। লগতে ধন প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ আজি খৰচ হ'ব, যাৰ বাবে হয়তো ধনৰ অভাৱ যেন অনুভৱ কৰিব পাৰে। অৱশ্যে যি খৰচ হ'ব সেই খৰচ আপোনাৰ ভাল ক্ষেত্ৰত ভাল কামতে খৰচ হোৱা দেখা যাব। আজি ক'ৰবাত ধাৰ্মিক স্থল নতুবা ধাৰ্মিক যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। মনত আজি আনন্দ শান্তি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। লগতে হঠাৎ কিবা আকস্মিক সুখবৰ লাভ কৰাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে আকস্মিক শুভ খবৰ দিনটোৰ ভিতৰত প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। আজি কৰ্মক্ষেত্ৰত ভাল সুবিধা লাভ কৰিব, গতিকে কাম বনত আপুনি আজি কিবা ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ যথেষ্ট আছে। জীৱনসংগীয়ে আপোনাক আজি বিশেষ গুৰুত্ব দিব। অইন দিনৰ তুলনাত প্ৰিয়জনে আপোনাক আজি মৰম চেনেহ কৰা দেখা যাব। ইয়াৰ উপৰিও আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলগীয়াও হয়তো আপুনি কোনোবা সময়ত হ'ব পাৰে। লগতে শিক্ষা ক্ষেত্ৰত কথাবোৰ সোনকালে আজি এই ৰাশিৰ ব্যক্তিসকলে গ্ৰহণ কৰিব পাৰিব, কাৰণ এওঁলোকৰ যি স্মৃতি শক্তি আজি বৃদ্ধি পাব আৰু
অতি সোনকালে আয়ত্ত কৰাৰ প্ৰতিভা এওঁলোকৰ আজি বিকাশ হোৱা দেখা যাব। গতিকে পঢ়া শুনাত আজি বিশেষ শুভ যোগ দেখা পোৱা গৈছে। মনত কিন্তু নতুন চিন্তাৰো আজি উদয় হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ সন্ধিয়াৰ সময়খিনি আজি অকলে পাৰ কৰিবলগীয়া হোৱা দেখা যাব। আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে ঘৰত বিবাহৰ আলোচনাও চলি থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। লগতে বিভিন্ন কথাই আপোনাৰ আজি মনত আনন্দ দিয়াও দেখা যাব। সুখ সমৃদ্ধি আজি দিনটোত বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে লগ হৈ কৰা কামত বৰ বিশেষ সফলতা লাভ নকৰিব। যিমান আপুনি অকলে কাম বন কৰিব সিমানেই আপোনাৰ দিনটোত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। লগতে যিকোনো পজিটিভ কামে পজিটিভ চিন্তাই আপোনাৰ আজি মনত কিবা নহয় কিবা কৰাৰ ইচ্ছা বিশেষকৈ বৃদ্ধি কৰিব। কাৰণ আজি নতুন চিন্তাধাৰাই এওঁলোকক জীৱনত আগবাঢ়ি যোৱাত কিছু সহায় কৰিব। কাৰণ এওঁলোকৰ নতুন চিন্তাধাৰাই আজি সকলো কামত নতুনত্ব আনিব। লগতে নিজকে অকণমান বিশেষ ব্যক্তি যেন আপুনি অনুভৱ কৰিব। কাৰণ গ্ৰহস্থিতি আপোনাক আজি নিজকে কিছু শক্তিশালী যেন অনুভৱ কৰাব আৰু নিজকে কিছু সৌন্দৰ্যৱান যেন অনুভৱ কৰোৱাও দেখা যাব। আনে প্ৰশংসা কৰাটো আপুনি আজি বিচাৰিব। গতিকে আনে যিমান প্ৰশংসা কৰিব সিমান আপোনাৰ আজি মনত আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপুনি প্ৰিয়জনৰ মতেই আজি চলিব লাগিব। আজি নতুনকৈ বিবাহৰ প্ৰস্তাৱ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।